নমস্কাৰ বন্ধু বান্ধৱীসকল। অহংকাৰ, আপুনি অহংকাৰী নেকি? কাক লৈ কৰে ইমান অহংকাৰ? কিয় কৰে ইমান অহংকাৰ? আজি যি আপোনাৰ বুলি অহংকাৰ কৰি আছে সেইজনো কালি বেলেগৰ নাছিল, আজি আপোনাৰ, কাইলৈ আকৌ বেলেগৰ হ'ব। তাৰপিছতো আপোনালোকৰ ইমান অহংকাৰ কিয়? এটা কথা আপোনালোকে মন কৰিছেনে? জীৱনৰ প্ৰথমখন কাপোৰ আমি বেলেগৰ হাতেৰে পিন্ধিছিলোঁ, আকৌ শেষৰখন কাপোৰো আমি বেলেগৰ হাতেৰে পিন্ধিব লাগিব। তাৰপিছতো আমাৰ মানুহৰ ইমান অহংকাৰ কিয়? আপোনাক কেতিয়াবা কল্পনা কৰিছেনে? আপোনাৰ মৃত্যু হৈছে, আপোনাক চিতাত তুলি দিছে, তাৰপিছত একুৰা জুই জ্বলাই দিছে, টপ টপকৈ সেই চিতাৰ জুই জ্বলি উঠিছে, আৰু সেই চিতাৰ জুয়ে আপোনাক পুৰি ছাই কৰি মাটিৰ লগত মিহলি কৰি দিব। তেতিয়া আপোনাৰ অহংকাৰ ক'ত যাব? চব মাটিৰ লগত মিহলি হৈ যাব। তাৰপিছত ইমান অহংকাৰ কিয় মানুহৰ? আমি সকলোৱে জানো জীৱনটো দুদিনীয়া, গতিকে আমি থকা কেইদিন সকলোৰে লগত মিলি জুলি হাঁহি ফূৰ্তি ধেমালি কৰি পাৰ কৰিব লাগে। মোৰ মনৰ কথাখিনি প্ৰকাশ কৰিলোঁ আপোনালোকৰ আগত। আপোনালোকে এটা কমেণ্ট কৰি জনাই যাব। ধন্যবাদ।